তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HS ছেকেণ্ড ইয়েৰত পঢ়ি আছা, সেইসকল ছাত্ৰ ছাত্ৰীয়ে মোক প্ৰশ্ন কৰি আছিলা যে স্বদেশ অধ্যয়নৰ তোমালোকক কুৱেশ্যন আনচাৰ লাগে। সেয়েহে মই আজি স্বদেশ অধ্যয়নৰ চেপ্টাৰ 3 জৈৱ বৈচিত্ৰ্য সেই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰসমূহ লৈ আহিছোঁ, যিকেইটা প্ৰশ্ন তোমালোকৰ এইবাৰ টেষ্ট পৰীক্ষাত আৰু ফাইনেল পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। যদিহে ভিডিঅ'টোৰ পৰা উপকৃত হোৱা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু তোমালোকে কমেণ্ট কৰিবা আৰু ভিডিঅ'টোত এটা শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেনেহ'লে ব'লা আজি কুৱেশ্যনকেইটা মই ডিছকাছ কৰোঁ। চ' 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, জৈৱ বৈচিত্ৰ্য কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? উদাহৰণসহ বৰ্ণনা কৰা। চ' এই প্ৰশ্নটো তোমালোকৰ টেষ্ট পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। সেয়েহে তোমালোকে এই প্ৰশ্নটো ধুনীয়াকৈ উত্তৰ দিয়া আছে, ইয়াত মুখস্থ কৰিবা আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰকাৰসমূহ তোমালোকে ভালদৰে চাই ল'বা। এই প্ৰশ্নটো 5 মাৰ্কৰ বাবে আহে, তোমালোকে সেই প্ৰশ্নটো চাবা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে, জৈৱ বৈচিত্ৰ্য কিদৰে জুখিব পাৰি? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ বৰ্ণনা কৰা। চ' জৈৱ বৈচিত্ৰ্য আমি কেনেদৰেনো জুখিব পাৰোঁ? ইয়াৰ বিভিন্ন পদ্ধতি আছে আৰু সেই পদ্ধতিসমূহ বৰ্ণনা কৰা বুলি চমুকৈ এই প্ৰশ্নটো লিখা আহে। সেয়েহে তোমালোকে এই প্ৰশ্নটো চাব লাগিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অসমৰ জৈৱ বৈচিত্ৰ্য সম্পৰ্কে এটি টোকা লিখা। চ' জৈৱ বৈচিত্ৰ্য সম্পৰ্কে তোমালোকে জানিব লাগিব আৰু এটা টোকা চমুকৈ বৰ্ণনা কৰিব লাগে। তোমালোকে জৈৱ বৈচিত্ৰ্যৰ বিষয়ে যিখিনি জানা সেই কথাখিনি লিখি দিলেই মাৰ্কছ পাই যাবা। অসমৰ জৈৱ বৈচিত্ৰ্যৰ সমস্যা আৰু সম্ভাৱনীয়তাৰ সম্পৰ্কে বৰ্ণনা কৰা। চ' এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে, তোমালোকে মুখস্থ কৰিবা। ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে, তোমালোকে মুখস্থ কৰিবলৈ অতি সহজ হ'ব। জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে এটি টোকা লিখা। চ' প্ৰয়োজনীয়তা সম্পৰ্কে টোকা লিখাও পৰীক্ষাত আহি থাকে, ইয়াত ধুনীয়াকৈ দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু মুখস্থ কৰিবা। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে প্ৰদূষণ কি? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ বৰ্ণনা কৰা। চ' প্ৰদূষণ কি তোমালোকে জানা ইতিমধ্যে। চ' প্ৰদূষণ কি আৰু ইয়াৰ প্ৰকাৰসমূহ বৰ্ণনা কৰা। বায়ু প্ৰদূষণ আছে, শব্দ প্ৰদূষণ আছে, প্লাষ্টিক প্ৰদূষণ, ভূমি প্ৰদূষণ, এইসমূহ চমুকৈ বৰ্ণনা কৰি দিলে তোমালোকে ফুল মাৰ্কছ পাই যাবা। এই প্ৰশ্নটো 4 বা 5 মাৰ্কৰ বাবে আহি থাকে। তাৰপিছত বহনক্ষম উন্নয়ন কাক বোলে? এই প্ৰশ্নটো কমনে হয়। এই প্ৰশ্নটো তোমালোকৰ পলিটিকেল চায়েন্সৰটো আছে আৰু ইকনমিক্সতো আছে, সেয়েহে তোমালোকে মুখস্থ কৰি থ'বা এই প্ৰশ্নটো। বহনক্ষম উন্নয়ন কাক বোলে আৰু বহনক্ষম উন্নয়নৰ ধাৰণাটো কিদৰে বিকশিত বা বিকশিত হয় বৰ্ণনা কৰা। এনেধৰণৰ প্ৰশ্ন আহে, গতিকে মুখস্থ কৰিবা। তাৰপিছত কেইটামান অতিৰিক্ত প্ৰশ্ন আছে 1 মাৰ্কৰ। কি কি শব্দ লগ লাগি জৈৱ বৈচিত্ৰ্য শব্দটোৰ সৃষ্টি হৈছে? উত্তৰটো হ'ব জীৱ আৰু বিচিত্ৰতা শব্দ দুটা লগ লাগি হৈছে। গতিকে এইবোৰ প্ৰশ্ন যিমানখিনি দিয়া আছে মুখস্থ কৰিবা। এইবোৰ পাঠৰ মাজৰ কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট হয়। তাৰপিছত অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? সেইকেইখন কোন কোন জিলাত অৱস্থিত ধুনীয়াকৈ দিয়া আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও, শোণিতপুৰ। তাৰপিছত মানস ৰাষ্ট্ৰীয় উদ্যান চিৰাং, বাক্সা। এনেকৈ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ক'ত ক'ত অৱস্থিত দিয়া আছে, তোমালোকে মুখস্থ কৰিবা। প্ৰশ্নটো আহে। তাৰপিছত ইয়াত চাই যোৱা, যিমানবোৰ ইম্পৰ্টেণ্ট আছে সেইবোৰ তোমালোকে মুখস্থ কৰিবা। তাৰপিছত যিমানবোৰ ফুল ফৰ্ম লিখা আহে সেইবোৰ মুখস্থ কৰিবা, পৰীক্ষাত আহে। তাৰপিছত বহনক্ষম উন্নয়নৰ লক্ষ্য বা উদ্দেশ্যসমূহ লিখা বুলি আহিব পৰীক্ষাত। এনেকৈ তোমালোকে উত্তৰসমূহ লিখিব লাগিব। চ' এইকেইটা আছিলে আজি ভিডিঅ'টোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। যদিহে তোমালোকে এইকেইটা পঢ়ি থোৱা তেনেহ'লে এই চেপ্টাৰটোৰ পৰা বেলেগ কুৱেশ্যন নপঢ়িলেও হ'ব, ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব। আৰু যদিহে তোমালোকে পঢ়িব বিচাৰিছা আৰু কিতাপখন ভালদৰে পঢ়িবা, হয়তো তাৰ পৰাও কিছুমান প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব। এটা ভিডিঅ'ত সকলো কুৱেশ্যন দিব পৰা নাযায়, গতিকে মই যিমানখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলোঁ, যিমানখিনি বনাইছিলোঁ সেইখিনি মই দি দিলোঁ। বাকী তোমালোকে কিতাপত চাবা, যিমানবোৰ ইম্পৰ্টেণ্ট ওলায় আৰু সেইবোৰ তোমালোকে লিখি ল'বা। চ' আজি ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীসকললৈ, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। চ' আজিলৈ ইমানেই, ধন্যবাদ। আৰু তোমালোকে নেক্সট ভিডিঅ' কি লাগে কমেণ্ট কৰি জনাবা।